পৰা 7 দিনীয়া NSS কেম্পৰ বিশেষ শিবিৰ আমাৰ এডপ্টেড ভিলেজ দাফাদাৰপাৰাত আমি কৰিবলৈ লৈছোঁ। আজি তাৰ প্ৰথম দিন আৰু এই প্ৰথম দিনত আমি মুঠতে এই অঞ্চলৰ বিভিন্ন ব্যক্তি তথা আমাৰ NSS ভলাণ্টিয়াৰ্ছ এই সংগতি ৰাখি আমি আজিৰ এই কাৰ্যসূচীৰ শুভ উদ্বোধনী কৰোঁ। এই শুভ উদ্বোধনীৰ লগতে আমাৰ যিখিনি 7 দিনীয়া কাৰ্যসূচী আজি চাফাই অভিযান, অহাকালি আমাৰ শৰীৰ চৰ্চা আছে, ইয়াৰ পিছত আমাৰ বৃক্ষৰোপণ আছে, লগতে আমাৰ ফ্ৰী হেল্থ কেম্প মুকলি স্বাস্থ্য সেৱা, তাৰপিছত আছে জেণ্ডাৰ সেন্সিটাইজেশ্যন, নেক্সট ডে তাৰপিছত আমাৰ আছে বেটি বচাও বেটি পঢ়াও, বাল্য বিবাহ বন্ধকৰণ আৰু শেষৰ দিনা আমাৰ সামৰণি অনুষ্ঠান আৰু চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আমি ৰাখিছোঁ। মুঠতে এই শিবিৰৰ যোগেদি এই অঞ্চলৰ বিভিন্ন ব্যক্তিসকলৰ মাজত আমি এটা সজাগতাৰ বাৰ্তা আনিব বিচাৰিছোঁ যে বিশেষকৈ বৃক্ষৰোপণ বা শৰীৰ চৰ্চা বা লিংগ বৈষম্য বা মুকলি স্বাস্থ্য সেৱা ইত্যাদি সেৱাৰ জৰিয়তে এই অঞ্চলৰ মানুহক আমি পিছ পৰি থকা কিছুমান দিশত আমি আগুৱাই লৈ যোৱাৰ কাৰণে বিশেষকৈ সজাগতা লোৱাৰ কাৰণে আমি এই কাৰ্যসূচীটো আমি হাতত লৈছোঁ। এইটো আমাৰ ৰেচিডেঞ্চিয়েল হয়। ইয়াত প্ৰায় আমাৰ 100+ NSS ভলাণ্টিয়াৰ্ছে অংশগ্ৰহণ কৰিছে। আমি প্ৰতি বছৰে আমাৰ এডপ্টেড ভিলেজ যিহেতু এইটো আমাৰ দাফাদাৰপাৰা, এই দাফাদাৰপাৰাত আমি 7 দিনীয়া কাৰ্যসূচী হাতত লৈ আমি কাৰ্যসূচী সম্পন্ন কৰি আহিছোঁ।